আরে গৌৰৱ গগৈক যেনিবা যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে এমাহ সময় লাগিলে, কিন্তু তপন গগৈকটো ইংৰাজী আৰু হিন্দী ক'বৰ কাৰণে কমেও 20 বছৰ লাগিব আৰু হয়নে নহয় কওকচোন। যিজন মানুহে ইংৰাজীও নাজানে, যিজন মানুহে হিন্দীও নাজানে, সেই তপন গগৈক বা যোৰহাট লোকসভা সমষ্টিৰ নিচিনা এটা সন্মানীয় লোকসভা সমষ্টিৰ পৰা জিকাই পঠিয়াই কিবা লাভ আছে নেকি? আজি তেওঁলোকে এইবিলাক প্ৰপগাণ্ডা উলিয়াইটো লাভ নাই, আৰু এইটো প্ৰপগাণ্ডা উলিয়াই লাভ নাই যে এইটো প্ৰচাৰ কৰি লাভ নাই যে অখিল গগৈ আনি ইয়াত হৰুৱাবলৈ আনিছে। অখিল গগৈ গৌৰৱ গগৈৰ কাৰণে এনেকুৱাকে খাটিব, এতিয়া মই তীৰ কপে জ্বৰত আছো হা, যোৱা 3 দিন ধৰি মোৰ সাংঘাতিক জ্বৰ, কিন্তু জ্বৰৰ মাজতো মিটিং কৰিছো, আৰু আজি জ্বৰৰ মাজতো গৌৰৱ গগৈৰ লগত ঘূৰিম। আজি শিৱসাগৰ আহিব, আমি একেলগতে ঘূৰিম। আজি থাউৰাত আমাৰ ৰাইজৰ দলে গৌৰৱ গগৈৰ লগত ব্যাপক ৰূপত ঘূৰিছে, আৰু আমি গৌৰৱ গগৈক জিকাব পাৰিম। যিকোনো কনচান্স থকা মানুহে, যিকোনো বিবেচনা থকা মানুহে, যিকোনো বিবেকবান মানুহে গৌৰৱ গগৈৰ বাহিৰে তপন গগৈক কিয় ভোট দিব? আৰু যিহেতু তপন গগৈ গৌৰৱ গগৈৰ ওচৰত এটা শিশুৰ নিচিনা, গতিকে তেওঁলোকে আবুল তাবুল বকা আৰম্ভ কৰিছে। সেইকাৰণে মই ভাবো যে পীযুষ হাজৰিকাৰ বক্তব্য ভয় খাই কৰা এটা বক্তব্যৰ বাহিৰে আন একো বক্তব্য নহয়। পীযুষ হাজৰিকাহঁতক সকলোকে আমি বিজেপি দলটোক আমি হৰুৱাম। তেওঁলোকে ইয়াত যিমান টকাৰ টোপোলা লৈ আহি ইয়াত বহি থাকিও লাভ নাই। পীযুষ হাজৰিকা টকাৰহে মানুহ, হয়নে নহয়? টকা আনিহে তেওঁ কিনিম বুলি ভাবিছে, কিন্তু যোৰহাট লোকসভা সমষ্টিৰ মানুহক টকা দি কিনিব নোৱাৰে।